অহা 7 মে দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব। তাৰ সমান্তৰালকৈ দেখা গৈছে যে আজি যিহেতু পঞ্চায়ত নিৰ্বাচনৰ অন্তিমটো প্ৰচাৰৰ দিন আৰু প্ৰচাৰৰ দিনৰ সমান্তৰালকৈ ধুবুৰীৰ যি গাঁও অঞ্চলসমূহ আছে, বিভিন্ন ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল, সেই সীমান্তৱৰ্তী অঞ্চলত যোৱাৰ কিন্তু দুদিন সময় লাগে। তাৰ প্ৰাক মুহূৰ্তত কিন্তু দেখা গৈছে যে জিলা প্ৰশাসনে ইতিমধ্যে সেই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আজি বেলট বাকচ আৰু ভোট গ্ৰহণৰ যি বেলট পেপাৰ আছে সেই বেলট পেপাৰসমূহ কিন্তু প্ৰিজাইডিং আৰু পলিং অফিচাৰসকলক তেওঁলোকক দি পঠোৱা পৰিলক্ষিত হৈছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাম ধুবুৰীৰ। এয়া হৈছে ধুবুৰীৰ ঘাট মেলাঘাট। এই মেলাঘাটত কিন্তু দেখা গৈছে যে জিলা প্ৰশাসনে যি প্ৰিজাইডিং অফিচাৰ আৰু পলিং অফিচাৰ আছে তেওঁলোকক কিন্তু যি বেলট বাকচ আৰু যি বেলট পেপাৰসমূহ তেওঁলোকক দিছে, সেইসমূহ লৈ কিন্তু নিজ নিজ অঞ্চললৈ তেওঁলোকে ইতিমধ্যে ঢাপলি মেলিছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাম যে ধুবুৰীত এই মেলাঘাটত কিন্তু এনেদৰেই যি নাওসমূহ আছে ব্ৰহ্মপুত্ৰৰ বুকুৰ ওপৰেদি কিন্তু যি ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল আছে, সেই সীমান্তৱৰ্তী অঞ্চলত যি ভোটগ্ৰহণ কেন্দ্ৰসমূহ আছে সেই কেন্দ্ৰসমূহলৈ কিন্তু ইতিমধ্যে যি প্ৰিজাইডিং অফিচাৰ আৰু পলিং অফিচাৰসমূহ আছে তেওঁলোকে কিন্তু নিজৰ নিজৰ বেলট বাকচ আৰু বেলট পেপাৰ লৈ কিন্তু ইতিমধ্যে ৰাওনা হৈছে। আৰু এই তেওঁলোকে যিহেতু বহু দূৰ দূৰণিলৈ এই ঠাইসমূহ, তাৰ আগতে কিন্তু দুদিন আগতে কিন্তু যিহেতু কালি অন্তিমটো দিন আছে, পৰহিলৈ কিন্তু ভোট গ্ৰহণ অনুষ্ঠিত হ'ব 7 মেত। আৰু তাৰ পূৰ্বে দেখা গৈছে দুদিন আগতে কিন্তু তেওঁলোকে ইতিমধ্যে ৰাওনা হৈছে, কাৰণ গৈ পোৱাতে বহুত দূৰ আৰু সেই দূৰৰ কাৰণে কিন্তু আগতীয়াকৈ তেওঁলোকে এদিন আগতে কিন্তু তেওঁলোকে ৰাওনা হৈছে। কিছু কথা জানিবলৈ যত্ন কৰিম ইয়াতে যিসকল প্ৰিজাইডিং অফিচাৰ আছে বা পলিং অফিচাৰ আছে তেওঁলোকৰ। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু দেখা গৈছে যে দুদিন পূৰ্বে আপোনালোকৰ আগতে আহিছে, দুদিন পূৰ্বে আগতে কিন্তু আপোনালোক যাবলৈ দিছে, কাৰণ যিহেতু বহু দূৰ আৰু এই ব্ৰহ্মপুত্ৰৰ বুকুৰ ওপৰেদি কিন্তু আপোনালোকে ভাৰত বাংলাদেশ সীমান্তৱৰ্তী যিসকল ভোটগ্ৰহণ কেন্দ্ৰ আছে সেইসমূহত আপোনালোকে আগতীয়াকৈ যাব। কি ক'ব, কেনেকুৱা লাগিছে? ভয় লাগিছে না কি, কেনেধৰণৰ ব্ৰহ্মপুত্ৰৰ বুকুৰ ওপৰেদি যিহেতু আপোনালোকে যাত্ৰা আৰম্ভ কৰিব ইতিমধ্যে? আমি যিহেতু চৰকাৰী দায়িত্ব পালন কৰিবলৈ গৈ আছোঁ, ভয় কিছু থাকিলেও আমি সেইখিনি মানি লৈ কৰ্তব্য আমি কৰিবই লাগিব। সেইকাৰণে ভয় লাগিছে না কিবা এনেকুৱা শংকা? সেনেকুৱা ভয় লগা নাই, মোটামুটি ভালে লাগিছে। আমাৰ নদীত বৰ্তমান সিমান পানীও নহয়, আমি দিনটোও ভাল পাইছোঁ, যাৰ কাৰণে আমাৰ কোনো অসুবিধা নহ'ব বুলি ভাবিছোঁ। যিহেতু ভোট গ্ৰহণৰ এদিন আছে বাকী, কালি অন্তিমটো দিন, তাৰ পিছদিনাই কিন্তু ভোট গ্ৰহণ অনুষ্ঠিত। তাৰ আগতে যিহেতু কালি পঠাব লাগিছিল, কিন্তু বহু দূৰ দূৰণিৰ কাৰণে আগতীয়াকৈ এনেকৈ ব্যৱস্থা কৰিছে নে কি বা? হয়, তাৰমানে আমাৰ বহুত দূৰত যাব লাগিব। যদি এদিন আগতে নাযাওঁ, যোৱা নহয়, তেনেহ'লে ধৰক আমাৰ বহুত কামখিনি আছে পৰি থাকিব। এই কামখিনি আগতীয়াকৈ কৰাৰ কাৰণে ঠাই বা কেনেকুৱা পৰিৱেশ, সেই পৰিৱেশৰ লগত আমি খাপ খুৱাই চলিব লাগিব। যাৰ কাৰণে আমি এদিন আগতে চৰকাৰে এদিন আগতে আমাক পঠাইছে, যাতে আমাৰ ইলেকশ্যনৰ কাম সুচাৰুৰূপে আমি কৰিব পাৰোঁ। যিহেতু জিলা প্ৰশাসনে এই ব্যৱস্থা কৰিছে, আৰক্ষী প্ৰশাসনেও আপোনালোকক লগত দিছে নেকি? আৰক্ষীসমূহ লগত আছে নেকি আপোনালোক? আমাৰ লগত আৰক্ষী প্ৰশাসনো দিছে। এটা গ্ৰুপত দুজনকৈ দিছে। আৰু আপোনালোকৰ যি যাৱতীয় ব্যৱস্থা, যি যাৱতীয় বেলট বাকচ বা বেলট পেপাৰসমূহ সেইবিলাক আপুনি বুজাই লৈছে? বুজাই লৈছোঁ, গোটেইখিনি। আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰ ক'ত পৰিছে? আমাৰ ভোট গ্ৰহণ কেন্দ্ৰ গোসাইডুবি এম ই মাদ্ৰাছা আছিল, এতিয়া স্কুল হৈছে এম ই মাদ্ৰাছা। কিমান ভোটাৰ্ছ কিমান আছে তাতে? ভোটাৰ আছে 811। সুচাৰুৰূপে হ'ব বুলি আপুনি আশাবাদী নে? সম্পূৰ্ণভাৱে আশাবাদী। আপোনালোকে ইতিমধ্যে একদম সাজু হৈ উঠিছে? ৰেডি, আমি কোনো অসুবিধা নহ'ব। ধন্যবাদ জনাইছোঁ। তাৰমানে আমি আগতে আমাৰ অভিজ্ঞতা আছে, সেই অভিজ্ঞতাৰ ফালৰ পৰা আমি কৈছোঁ যে আমি সুচাৰুৰূপে ভোটখিনি কাউণ্টিংখিনি ৰাইজৰ পৰা ভোট লৈ আমি সুচাৰুৰূপে আমাৰ দায়িত্ব পালন কৰিব পাৰিম। ঠিক আছে, ধন্যবাদ জনাইছোঁ। এয়া হৈছে তেওঁলোকৰ প্ৰিজাইডিং অফিচাৰ, আৰু তেওঁলোকে ইতিমধ্যে ৰাওনা হ'ব অলপ পিছতে। তেওঁলোকে নিজ নিজ অঞ্চললৈ যি ভোট গ্ৰহণ কেন্দ্ৰ আছে, ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলৰ যি ভোট কেন্দ্ৰসমূহ আছে সেইসমূহত গৈ তেওঁলোকে উপস্থিত হ'বহি। আৰু যিহেতু অহাকালি দিনটো বাকী আছে, তাৰ পিছদিনাই কিন্তু ভোট গ্ৰহণ, আৰু সেই ভোট গ্ৰহণ তেওঁলোকে সুচাৰুৰূপে কৰি লৈ যাব। ইতিমধ্যে তাৰ বাবে যিসমূহ বস্তু আছে
ভোট বেলট বাকচ বা বেলট পেপাৰসমূহ তেওঁলোকে লৈ কিন্তু ইতিমধ্যে ৰাওনা হোৱাৰ কাৰণে সাজু হৈছে আৰু সুচাৰুৰূপে কৰিব বুলি তেওঁলোকে আশাবাদী আৰু তেওঁলোকৰ কোনো ভয় কৰা নাই, যিহেতু ব্ৰহ্মপুত্ৰৰ পানী ইতিমধ্যে অলপ হয়তো কমিছে, যাৰ বাবে তেওঁলোকে ভয় কৰা নাই আৰু তেওঁলোকৰ যি কাৰ্যসমূহ আছে তেওঁলোকে নিয়মমতে পালন কৰিব বুলি তেওঁলোকে সদৰি কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।